শিক্ষকৰ যদি মৰ্যাদা হানি কৰা হৈছে তাক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। তাৰোপৰি এই বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁলোকৰ মুখৰ পৰা মিড ডে মিল কেইটা কাঢ়ি লৈ গৈছে। সুপ্ৰিম কোৰ্টে দিয়া নিৰ্দেশনাকো এই বিদ্যালয়ৰ শিশুসকল বঞ্চিত হৈ আছে। গতিকে এই কথাবোৰ আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ যে শিক্ষকৰ অৱস্থা এনে হয়। শিক্ষাভিত্তিকভাৱে যদি শিক্ষক ৰাখে, টিউটৰ কৰি যদি শিক্ষকক ৰাখে, শিক্ষকৰ যদি মৰ্যাদাটো দিয়া নহয় তেনেহ'লে সেই ৰাষ্ট্ৰখন নিশ্চিতভাৱে শিক্ষকৰ মৰ্যাদা হানিকৰ হ'বই। আৰু আমি দেখিছোঁ যে 5 বছৰৰ কাৰণে মন্ত্ৰী MLA হোৱাসকল তেখেতসকল পূৰ্ণ মানৱ, তেওঁলোকে MPSও নাপায়, তেওঁলোকে OPS পায়। কিন্তু আমি এই যিসকল শিক্ষকে আমি গোটেই জীৱনটো কাম কৰিবলৈ আহিছোঁ তেওঁলোকৰ আগফালে লিখা থাকিব ঠিকা শিক্ষক, তেওঁলোকৰ আগফালে লিখা থাকিব টিউটৰ শিক্ষক। এই টিউটৰসকলৰ অৱস্থা এনে হয়। শিক্ষাভিত্তিকভাৱে যদি শিক্ষক ৰাখে, টিউটৰ কৰি যদি শিক্ষকক ৰাখে, শিক্ষকৰ যদি মৰ্যাদাটো দিয়া নহয় তেনেহ'লে সেই ৰাষ্ট্ৰখন নিশ্চিতভাৱে শিক্ষকৰ মৰ্যাদা হানিকৰ হ'বই। আৰু আমি দেখিছোঁ যে 5 বছৰৰ কাৰণে মন্ত্ৰী MLA হোৱাসকল তেখেতসকল পূৰ্ণ মানৱ, তেওঁলোকে MPSও নাপায়, তেওঁলোকে OPS পায়। কিন্তু আমি এই যিসকল শিক্ষকে আমি গোটেই জীৱনটো কাম কৰিবলৈ আহিছোঁ তেওঁলোকৰ আগফালে লিখা থাকিব ঠিকা শিক্ষক, তেওঁলোকৰ আগফালে লিখা থাকিব টিউটৰ শিক্ষক। এই